ৰাজ্যৰ উজনি নামনিৰ লগতে দক্ষিণ কামৰূপৰ ৬৭ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰো পূৰ্ণ প্ৰস্তুতি চলিছে। অহা ১৫ নৱেম্বৰৰ পৰা এইবেলি ১৫ দিনীয়াকৈ ব্যাপক কাৰ্যসূচীৰে চলিব ৰাস মহোৎসৱখনি। $৭০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি। মৃন্ময় শিল্পীসকলৰ এতিয়া গাত তত নাইকিয়া হৈছে। বহিৰাজ্যৰ পৰা অনা বিজুলীয়ে পোহৰৰ মায়াজাল ৰচনা কৰিব ৰাস ক্ষেত্ৰত। নমস্কাৰ, আপোনালোকৰ জৰিয়তে অসমবাসীৰ ধৰ্মপ্ৰাণ ৰাইজক আমি জনাব বিচাৰিছোঁ যে এইবেলি ৬৭ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি বিস্তৃত কাৰ্যসূচীৰে ১৫ দিনীয়াকৈ পালন কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি চলি আছে। অইনবেলিতকৈ অন্য ৰূপত আমি এই ৰাস মহোৎসৱখিনি ভক্তপ্ৰাণ ৰাইজক আমি দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজ আহক আৰু ইয়ালৈ আহি আমাক আশীষ দিয়ক। অইনবেলিৰ দৰে এইবেলিও আমি সাংস্কৃতিক দিশতো আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ যে অসম ভিত্তিক যাত্ৰা অভিনয় প্ৰতিযোগিতা, একক কৃষ্ণ নৃত্য প্ৰতিযোগিতা, শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা, ঘোষা নাম, চৈতালী নাম প্ৰতিযোগিতা, এনেকুৱাকৈ আমি সাংস্কৃতিক দিশতো প্ৰতিযোগিতা পাতি সাংস্কৃতিক দিশতো আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। আৰু আমি আশাবাদী যিহেতু ৭০ লক্ষ টকা ইয়াত খৰচ হ'ব, এই ৭০ লক্ষ টকা বাজেটেৰে যিহেতু আটক ধুনীয়াকৈ সজাৰ চেষ্টা হৈছে, ৰাইজক খৰাক দিব বুলি বা ভক্তপ্ৰাণ ৰাইজক উৎসাহ যোগাব বুলি আমি আশাবাদী। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।